মন্ত্ৰী হ'ব ভৱেশ কলিতা, সভাপতি ৰামেশ্বৰ তেলী। চন্দ্ৰমোহন পাটোৱাৰী হ'ব বিধানসভাৰ অধ্যক্ষ, বিশ্বজিৎ দৈমাৰীলৈ মন্ত্ৰিত্ব। আগষ্টৰ পূৰ্বে অন্তিম বাৰলৈ সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। কোনে মন্ত্ৰীসভাত স্থান পাব, দলৰ সভাপতি আৰু বিধানসভাৰ অধ্যক্ষ সলনি হ'ব নেকি, ইয়াকে লৈ এতিয়া বিজেপিৰ ভিতৰ চৰাত চলিছে ব্যাপক চৰ্চা, জল্পনা কল্পনা। ভৱেশ কলিতাক লৈ বিজেপিৰ নিমিলা অংক। ৰাজ্যত হ'বলগীয়া উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ একাংশই বিচৰা নাই সভাপতিৰ সাল সলনি। কিন্তু বিজেপিৰ এক ভিতৰুৱা খবৰ অনুসৰি মন্ত্ৰীসভাত ভৱেশ কলিতাৰ নাম অন্তৰ্ভুক্ত হোৱাটো এক প্ৰকাৰ নিশ্চিত। আনহাতে মন্ত্ৰিত্বক লৈ আশাবাদী নহয় ভৱেশ কলিতা। কিয়নো 2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5-2 বছৰ থকাৰ পূৰ্বে মন্ত্ৰিত্ব লাভ কৰিলেও গুৰুত্বপূৰ্ণ পদত কাম কৰাৰ বৰ বিশেষ অৱকাশ নাপাব ভৱেশ কলিতাই। কিন্তু চৰ্চা হোৱাৰ দৰে যদিহে ভৱেশ কলিতাই মন্ত্ৰিত্ব লাভ কৰে, তেনেহ'লে কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি? তপন কুমাৰ গগৈ নহয়, চৰ্চাত ৰামেশ্বৰ তেলীৰ নাম। সভাপতিৰ আসন খালী হ'লে উজনিৰ নেতা ৰামেশ্বৰ তেলীয়ে হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। আনহাতে পল্লৱ লোচন দাসে মন্ত্ৰিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। একেদৰে বৰাকৰ কৃষ্ণেন্দু পালে স্থান পাব মন্ত্ৰীসভাত। আনহাতে এই সকলো সমীকৰণ জল্পনা কল্পনাৰ মাজতে মন্ত্ৰিত্বৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। BTADত বিজেপিৰ বেনাৰত নিৰ্বাচন খেলাৰ পূৰ্ণ প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ। BTADত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওপৰত আৰোপ কৰা হৈছে গুৰু দায়িত্ব। এইবাবেই বিশ্বজিৎ দৈমাৰীক অধ্যক্ষৰ আসনৰ পৰা আঁতৰাই মন্ত্ৰিত্বৰ বাব দি BTADত মনোনিৱেশ কৰাৰ সুবিধা দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই ইংগিত সঁচা হ'লে বিধানসভাৰ অধ্যক্ষৰ আসনত বহিব কোন? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দ চন্দ্ৰমোহন পাটোৱাৰী। অৱশ্যে মন্ত্ৰিত্ব বাদ দি বিধানসভাৰ অধ্যক্ষ হোৱাৰ সপোন নাই চন্দ্ৰমোহন পাটোৱাৰীৰ। অধ্যক্ষৰ পদ যাচিব বুলি ইংগিত পোৱাৰ পাছতেই চন্দ্ৰমোহন পাটোৱাৰীয়ে দিল্লীত প্ৰথমে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱালৰ সৈতে চন্দ্ৰমোহন পাটোৱাৰীয়ে সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে পূৰ্বৰে পৰা সুসম্পৰ্ক চন্দ্ৰমোহন পাটোৱাৰীৰ। এই সুবাদতে নিজৰ মন্ত্ৰিত্ব বাহাল ৰখাৰ স্বাৰ্থত চন্দ্ৰমোহন পাটোৱাৰীয়ে বিচাৰিছে ৰাজনাথ সিঙৰ হস্তক্ষেপ। কিন্তু যদিহে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিক হেঁচা প্ৰয়োগ নকৰে, তেনেহ'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে হ'ব বিধানসভাৰ অধ্যক্ষ। যি কি নহওক, সমাগত উপ নিৰ্বাচন আৰু 26 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব সেয়া নিশ্চিত। আনহাতে উজনি, নামনি আৰু বৰাকৰ নেতাক সন্তুষ্ট কৰাটোও হ'ব এক প্ৰত্যাহ্বান। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী তথা দলীয় নেতৃত্বই কেনে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।